কচুৱাত পৰিবহন শ্ৰমিক সংস্থাৰ প্ৰতিবাদ ৰাজ্যত স্তব্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা মটৰ শ্ৰমিক যৌথ মঞ্চৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ যাতায়াত ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে অনা হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম মটৰ সংস্থাই কৰ্মবিৰতি পালন কৰা পৰিলক্ষিত হৈছে অসম মটৰ পৰিবহন সংস্থাই নতুন আইনৰ বিৰুদ্ধে 48 ঘণ্টীয়া বন্ধ কাৰ্যসূচী পালন কৰিছে ৰাজ্যজুৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কচুৱাতো এই বন্ধৰ প্ৰভাৱ দেখা পৰিলক্ষিত হৈছে পুৱাৰ পৰা বন্ধ হৈ পৰিছে বাণিজ্যিক বাহনসমূহ কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সংস্থাৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে অনা আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আইনখন উঠাই নললে আন্দোলন তীব্ৰতৰ কৰিব বুলি মন্তব্য কৰে ড্ৰাইভাৰ চালকসকল যদি গাড়ী চলোৱা বাদ দিয়ে সেই দেশটো দংগ হৈ যাব এই দংগৰ গৰালত ঠেলি দিম আমি যদি এই কোলা আইনটো উঠাই নলয় তেতিয়া চৰকাৰে গম পাব ড্ৰাইভাৰ শ্ৰমিক যে কি জিনিস কি বস্তু বুজি পাব এতিয়া আৰু এটা কথা ইমান বছৰ কত বছৰ যে গলবাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজি পৰ্যন্ত শ্ৰমিকসকলৰ কাৰণে কোনো এখন চৰকাৰে কোনো ধৰণৰ এটা সুবিধাজনক কাম কলম উঠাই লোৱা নাই কিন্তু গম পোৱাও নাই এতিয়া আমি ভাবিছোঁ যে ইমান দিনৰ মূৰত আমাক এটা বিজেপি চৰকাৰে অমিত শাহ নৰেন্দ্ৰ মোদীয়ে আমাক এটা উপহাৰ স্বৰূপ আমাক 10 বছৰৰ জেল দিছে এইটো কেতিয়াও কোনো পধ্যই আমি মানি নলওঁ তাৰ এগেইনষ্টে গোটেই ভাৰত জোৰা এটা আন্দোলন হ'ব আজি আমি মাত্ৰ ষ্টাৰ্টিংহে কৰিছোঁ মাত্ৰ 48 ঘণ্টাৰ কাৰণে এটা ষ্টাৰ্টিং কৰিছোঁ 48 ঘণ্টাৰ ভিতৰত যদি এই কোলা আইনটো উঠাই লয় তেতিয়া চৰকাৰৰ কাৰণে ভাল লক্ষণ বুলি আমি ভাবি ল'ম আৰু যদি 48 ঘণ্টাত এই আইন উঠাই নলয় তেতিয়াহ'লে অনিৰ্দিষ্টকালীন আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।